নমস্কাৰ। কামৰূপী লোকগীতৰ ধ্বজাবাহক এগৰাকী প্ৰচুৰ দক্ষতাসম্পন্ন আজন্ম শিল্পী হ'ল অক্ষয় বৰ্মন। 1944 চনত কামৰূপ জিলাৰ পানীটেমা গাঁৱত জন্ম লাভ কৰা এইগৰাকী মহান শিল্পীয়ে 1970-80 দশকত বিভিন্ন মঞ্চত লোকগীত পৰিৱেশন কৰি ভূয়সী প্ৰশংসা লাভ কৰাৰ উপৰিও সেই সময়তে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ এগৰাকী অনাতাঁৰ শিল্পী হিচাপে স্বীকৃতি লাভ কৰিছিল। এইগৰাকী মহান শিল্পীক আদৰ্শ হিচাপে লৈ আমি সংগীত জগতত প্ৰৱেশ কৰিছিলোঁ। 2013 চনত তেওঁ ইহলীলা সম্বৰণ কৰে। তেওঁ আজি আমাৰ মাজত নাই যদিও তেওঁৰ কিছুসংখ্যক গীত নৱপ্ৰজন্মৰ প্ৰেৰণাৰ বাবে সাঁচি ৰখাৰ প্ৰয়াস কৰিছোঁ। লগতে সেই মহান শিল্পীগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ। আহকচোন গীত দুটি উপভোগ কৰোঁ। শ্যাম কানু বৈকুণ্ঠে চলিলা, দুষ্ট বেধৰ বিকহৰে প্ৰাণনি কলিলা। শ্যাম কানু বৈকুণ্ঠে চলিলা, শ্যাম কানু বৈকুণ্ঠে চলিলা। বুদ্ধি উপজিলা প্রভুর শরণে, শ্যাম কানু বৈকুণ্ঠে চলিলা। নাহিকে উপায় মুখল নির্মিত হরে পিন্ধিলে কজাই। শ্যাম কানু বৈকুণ্ঠে চলিলা, বৈকুণ্ঠে চলিলা, বৈকুণ্ঠে চলিলা। শোকে কান্দে ধনঞ্জয় কৃষ্ণর গুণ গায়, কিনো মোর ভাগ্য বিড়ম্বনা। অথন্তর মিলে ঘোর প্রাণ সখা কৃষ্ণ মোর, বৈকুণ্ঠ করিলা প্রয়াণ। কিনো মোর ভাগ্য বিড়ম্বনা। হায় মূল হরি যারা
কৰি স্বৰ্গীয়া ৰহিলো মই ইন্দ্ৰৰ লভিলো সমাদৰ হৰ পুজিলো ৰণে দিলা অস্ত্ৰ তুষ্ট মনে বধিলো সবংশী গৌৰৱৰ কিনো মোৰ ভাগ্য বিড়ম্বনা হায় মোর হরি ব্রহ্মাদি দেব বনে যাহাক নিতে সেবা করে নারায়ণ জগতরে বাপ লীলায় মহিলা হরি মুকলয়া সংগ কৰি স্নেহে সখী বুলিলাই আমাক কিনো মোৰ ভাগ্য বিড়ম্বনা সুখে কান্দে ধনঞ্জয় কৃষ্ণৰ গুণ গায় কিনো মোৰ ভাগ্য বিড়ম্বনা অথন্তৰ মিলে ঘোৰ প্ৰাণ সখা কৃষ্ণ মোৰ বৈকুণ্ঠক কৰিলা প্ৰয়াণ কিনো মোৰ ভাগ্য বিড়ম্বনা কিনো মোৰ ভাগ্য বিড়ম্বনা